ইয়াৰ ৰাইজে কোৱা মতে পুৱা প্ৰায় 4 বজা মানতে এই অগ্নিকাণ্ড সংঘটিত হৈছে। বালিজুৰি চেণ্টাৰত 8খন দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হৈছে। আৰু কি কাৰণেনো এই জুই লাগিছে এই সম্পৰ্কত এতিয়াও নিশ্চিত নহয়। ফায়াৰ ব্ৰিগেডো আহিছে আৰু আৰক্ষী বিভাগৰ ইটাখলা আৰক্ষী চকীও আহিছে। তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আৰু যথেষ্টখিনি ক্ষতিগ্ৰস্ত হৈছে। কেইবা লাখ টকাৰ সা সম্পত্তি, নিবনুৱা যুৱকসকলে কৰা দোকান ভস্মীভূত হৈছে। তো ৰাইজে আতংকিত হৈছে আৰু যথেষ্ট দুখ প্ৰকাশ কৰিছে। এনে এটা ঘটনা আকস্মিকভাৱে হৈছে, কিন্তু এতিয়াও নিশ্চিত নহয় কিহৰ পৰা এই ঘটনাটো সংঘটিত হৈছে। ফায়াৰ ব্ৰিগেড যিহেতু কোৱা হৈছে যে ৰাতিপুৱা 4টা বজাত জুই লাগিছে। আমি ফায়াৰ ব্ৰিগেডক ফোন কৰিছোঁ, তেখেতসকল আহিছে, কিন্তু তেতিয়ালৈকে ইতিমধ্যে তেওঁলোক যথেষ্টখিনি ক্ষতিগ্ৰস্ত হৈছে। তথাপিও তেওঁলোকে তৎপৰতাৰে আহিবলৈ চেষ্টা কৰিছোঁ বুলি কৈছে আৰু আহি তেওঁলোকে কেইবাটাও চিলিণ্ডাৰ ব্লাষ্ট হৈছে। দুখনকৈ হোটেল আছিল, দুখনকৈ চাইকেল দোকান আছিল, কছমেটিকৰ দোকান আছিল, তাৰপিছতে চেলুন আছিল, বিভিন্ন প্ৰকাৰৰ দোকান, 8খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যথেষ্ট এই দোকানী ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰস্ত।